স্বাধীনতা দিৱসৰ দিনা শিক্ষক শিক্ষয়িত্ৰীসকলৰ কি দায়িত্ব থাকিব আমি নটিফিকেশ্যন এখন পাইছোঁ আৰু সেই নটিফিকেশ্যনত কি কি কথা লিখা হৈছে আমি গোটেইখিনি কথা এতিয়া ইণ্টাৰপ্ৰিট কৰিবলৈ চেষ্টা কৰিম তো প্ৰথমতে চাওক আপোনালোকে ইয়াতে শ্ৰেণী এৰ পৰা অৰ্থাৎ প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈকে আপোনালোকে কি কৰিব লাগিব যে ভাৰতৰ স্বাধীনতা 150ৰ পৰা 200 শব্দৰ ভিতৰত অসমীয়া বা ইংৰাজী মাধ্যমত লিখিব লাগিব ৰচনা। তাৰপিছত শ্ৰেণী বি অৰ্থাৎ ষষ্ঠ শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈকে 2047 চনৰ ভিতৰত ভাৰতৰ উন্নয়নত মোৰ অৱদান 200ৰ পৰা 250 শব্দৰ ভিতৰত ইংৰাজী বা অসমীয়া মাধ্যমত লিখিব লাগিব। তাৰপিছত আহিলে চিত্ৰাংকন প্ৰতিযোগিতা। বিষয় হৈছে প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈকে ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীকসমূহ আৰু ষষ্ঠ শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈকে ভাৰতৰ স্বাধীনতা সংগ্ৰামী। এতিয়া এই যিবিলাক নটিফিকেশ্যন আহিছে এই নটিফিকেশ্যন কেইখন দুখন জিলাত আহিছে। আমি দুখন জিলাৰ কথা ইয়াতে ইণ্টাৰপ্ৰিট কৰিম আৰু এটা কথা আপোনালোকে গম পায় যেতিয়া কোনো এখন জিলাত শিক্ষা বিভাগৰ নটিফিকেশ্যন প্ৰকাশিত হয় ঠিক একেধৰণৰ নটিফিকেশ্যন আমি দেখিবলৈ পাওঁ অন্য ডিষ্ট্ৰিক্টবিলাকৰ ক্ষেত্ৰতো। সেইকাৰণে এই ভিডিঅ'টো দৰকাৰী হয় প্ৰতিজন শিক্ষক শিক্ষয়িত্ৰীসকলৰ কাৰণে। তো এইখন চাওক, এইখন নটিফিকেশ্যন আহিছে গভৰ্ণমেণ্ট অফ আছাম অফিচ অফ দ্য ডিষ্ট্ৰিক্ট এলিমেণ্টেৰী এডুকেশ্যন অফিচাৰ দৰং মঙলদৈৰ ফালৰ পৰা আৰু এইখন পঠিয়াই দিছে ইনস্পেক্টৰ অফ স্কুল DDC ডিষ্ট্ৰিক্ট এলিমেণ্টেৰী এডুকেশ্যন অফিচাৰ কাম ইনস্পেক্টৰ অফ স্কুল দৰং মঙলদৈৰ ফালৰ পৰা আৰু কালৈকে দিছে এইটো চাওক। দ্য ডেপুটি ইনস্পেক্টৰ অফ স্কুল মঙলদৈ দৰং, দ্য BW চিপাঝাৰ কলাইগাঁও দলগাঁও, দ্য প্ৰিন্সিপাল হেডমাষ্টাৰ অল LP ME আৰু ইয়াতে কি লিখিছে চাম। স্বাধীনতা দিৱস 2026 উপলক্ষে ৰচনাৰ প্ৰতিযোগিতা আৰু চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ সন্দৰ্ভত এখন চিঠি লিখিছে। ওপৰত উল্লেখ কৰা বিষয়ৰ সন্দৰ্ভত জনাবলৈ পাইছোঁ যে 15 আগষ্ট 2026 তাৰিখে স্বাধীনতা দিৱস উদযাপনৰ উপলক্ষে বিদ্যালয়সমূহৰ মুৰব্বীসকলে নিজৰ নিজৰ বিদ্যালয়ত ছাত্ৰ ছাত্ৰীসকলৰ মাজত ৰচনাৰ প্ৰতিযোগিতা আৰু চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰিব লাগিব। ৰচনা প্ৰতিযোগিতা দুটা শ্ৰেণীত অনুষ্ঠিত হ'ব। আমি অলৰেডি কৈ দিলোঁ সেই কথাখিনি কি কি হ'ব আৰু তলত লিখিছে যে সেয়েহে আপোনালোকক 10/8/2026 তাৰিখে নিজ নিজ বিদ্যালয়ত উক্ত প্ৰতিযোগিতা অনুষ্ঠিত কৰি প্ৰতিখন বিদ্যালয়ৰ পৰা নিৰ্বাচিত শ্ৰেষ্ঠ ৰচনা আৰু চিত্ৰাংকন হাৰ্ড কপি সংশ্লিষ্ট BWOৰ ওচৰত 11/8/2026 তাৰিখে দুপৰীয়া 12 বজাৰ ভিতৰত জমা দিবলৈ অনুৰোধ জনোৱা হৈছে। সমস্ত DIS মঙলদৈ আৰু BWসকলক 12/8/2026 তাৰিখৰ ভিতৰত তলত স্বাক্ষৰকাৰী বিষয়াৰ ওচৰত জিলা পৰ্যায়ৰ মূল্যায়নৰ বাবে বিদ্যালয়সমূহৰ পৰা শ্ৰেষ্ঠ 3টাকৈ ৰচনা আৰু চিত্ৰ প্ৰেৰণ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। আপোনাৰ ব্যক্তিগত উদ্যোগ বিশেষভাৱে আশা কৰা হৈছে আৰু বিষয়টো অতি জৰুৰী হিচাপে বিবেচনা কৰিব লাগিব। তো দেখিবলৈ পালে এখন মঙলদৈৰ ফালৰ পৰা আহিছিলে নটিফিকেশ্যন। তাৰপিছত আমি অন্য এখন নটিফিকেশ্যন চাবলৈ চেষ্টা কৰিম। এখন চাওক, অসম চৰকাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয় বৰপেটা জিলা পৰিমণ্ডল বৰপেটা 7/8/2026 তাৰিখত এখন নটিফিকেশ্যন আহিছে। পঠিয়াই দিয়া হৈছে সকলো বিদ্যালয়সমূহৰ অধ্যক্ষা প্ৰধান শিক্ষয়িত্ৰী বৰপেটা জিলা পৰিমণ্ডল বৰপেটা। বিষয় হৈছে আগন্তুক 80 সংখ্যক স্বাধীনতা দিৱস উদযাপন সন্দৰ্ভত লিখিছে। উপৰোক্ত বিষয় সন্দৰ্ভত আপোনাক জনোৱা হৈছে যে 15 আগষ্ট 2026 তাৰিখে 80 সংখ্যক স্বাধীনতা দিৱস আপোনাৰ কাৰ্যালয় বিদ্যালয়ত চৰকাৰে জাৰি কৰা নীতি নিৰ্দেশনা অনুসৰি যথাযোগ্য মৰ্যাদা আৰু ভাৱ গম্ভীৰ পৰিৱেশত উদযাপন কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। এই সন্দৰ্ভত তলত উল্লেখিত নিৰ্দেশনাসমূহ পালন কৰিবলৈ অনুৰোধ জনোৱা হৈছে। নম্বৰ 1, তলত স্বাক্ষৰিত কাৰ্যালয়ৰ পৰা জাৰি কৰা চিঠি নম্বৰ ইয়াতে আছে, তাৰিখ দি দিছে অনুসৰি নিৰ্ধাৰিত সকলো কাৰ্যসূচী বিদ্যালয়ত পালন কৰাৰ লগতে স্বাধীনতা দিৱসৰ পূৰ্বে অৰ্থাৎ 10/8/2026 তাৰিখৰ প্ৰাতঃকালীন প্ৰাৰ্থনা সভাৰ সময়ত বন্দে মাতৰম পৰিৱেশন গায়ন কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব। নম্বৰ 2, বিদ্যালয়ৰ সুৰক্ষা নিশ্চিত কৰাৰ উদ্দেশ্যে 11 আগষ্ট 2026 তাৰিখৰ পৰা 16 আগষ্ট 2026 তাৰিখলৈকে নিশা পহৰাৰ বাবে দায়িত্বপ্ৰাপ্ত কৰ্মচাৰী নিয়োগ কৰি প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিব। উক্ত নিৰ্দেশনাসমূহ যথাযথভাৱে পালন কৰি প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ জনোৱা হৈছে। তো দেখিবলৈ পালে এনেদৰে দুখন নটিফিকেশ্যন প্ৰকাশিত কৰা হৈছিলে দুখন জিলাৰ ফালৰ পৰা, এখন মঙলদৈৰ ফালৰ পৰা আৰু এখন বৰপেটা জিলাৰ ফালৰ পৰা। আমি গোটেইখিনি কথা ইয়াতে ইণ্টাৰপ্ৰিট কৰিলোঁ। যদি ভিডিঅ'টো ভাল লাগিছে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব।